বছৰৰ আৰম্ভণিতে খানা বা পিকনিক এটা খাবলৈ পালে মনটো ভাল লাগে। সেইকাৰণে আজি পিকনিক এটা খাবলৈ চাৰিকা নদী পাৰলৈ ওলাই আহিছোঁ। এইফালে মহিলাসকলে কামে কামে লাগি আছে। এইফালে মাংস ভাজিবৰ কাৰণে আগতীয়াকৈ বিলাহীখিনি ভাজি আছে। আৰু এইখিনি ব্ৰইলাৰ মাংস। এইফালে পাচলি কাটি আছে। এইফালে মই জলকীয়া গুচাই আছোঁ। এইফালে চাটনি বনাই আছে। ওচৰতে এইখিনি বহি আছে। কোনোবাই মোবাইল চাই আছে। এইয়া দূৰলৈ চাওকচোন, তাত ইমান ধুনীয়াকৈ টেবুল সজাই থোৱা আছে। এইফালে নদীৰ পৰিৱেশটো চাওকচোন, এইফালে কিমান ধুনীয়া লাগিছে। এইফালে জলকীয়া কাটি মোৰ হ'ব হৈ গ'ল। পুৰা ধুনীয়াকৈ আমাৰ নিৰ্মল দাই বনাই আছে। আৰু এইফালে ভাত বনাই আছে, মাৰ ভাত বনাই আছে। ভাতটো টুকি থৈ গৈছে আৰু নিহনিখন চাকো নিহনি উলিয়াই দিলে। সেই ভাতখিনি কিমান ধুনীয়া হৈছে দেখিছেনে? পুৰা এটা এটা হৈ গৈছে। আৰু চাওকচোন এইফালে কিমান ধুনীয়া পৰিৱেশ নদীৰ কিনাৰত। এই যে দূৰলৈকে জিলিকি আছে দেখিছে নাই? সেইখিনি কিনাৰত এইখিনি সৰিয়হ আছে। এয়া এতিয়া বৰ্তমান খাবলৈ হৈ গ'ল আমাৰ, আৰু অলপ পিছত আমি খাম আৰু। চব্জিখিনি দেখিছে নাই? কিমান ধুনীয়া পাক উঠিছে। কাৰোবাৰ খাবলৈ লোভ লাগিছে নি বাৰু? আহি যাব পাৰে। এইফালে লগৰ কেইজনীয়ে চাটনি বনোৱাত ব্যস্ত দেই। চাটনি বনাই প্ৰায় শেষেই হ'ব হৈ গ'ল। এতিয়া খাব হৈ যাব আৰু দেই। এইফালে খাব হৈ গ'ল। মই এতিয়া বৰ্তমান বিলনীয়া কৰাত ব্যস্ত। সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। লগতে লাইক এটা কৰি দিব।